মই বৰ্তমান আছোঁ উৰিয়ামঘাট আৰু ইতিমধ্যে দেখা গৈছে যে উৰিয়ামঘাট যি আৰক্ষী থানা আছে এই আৰক্ষী থানাৰ সন্মুখত দেখা গৈছে যে ইয়াত শাৰী শাৰীকৈ এই গাড়ীসমূহ ইয়াত ৰখাই থোৱা হৈছে। অৰ্থাৎ অসম নাগালেণ্ড সীমান্তৰ যি ৰেংমা সীমান্ত আছে এই ৰেংমা সীমান্তত যিসকল অবৈধভাৱে যিডোখৰ বেদখল কৰি আছিল এই বেদখলকাৰীসকলক ইয়াৰ পৰা আঁতৰি যাবৰ কাৰণে ইতিমধ্যে বন বিভাগে এসপ্তাহৰ সময় দিছিল আৰু ইতিমধ্যে 2 দিন উকলি গৈছে আৰু 5 দিন আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত দেখা গৈছে যে ইয়াত থকা যিসকল লোক এই লোকসকলে তেওঁলোকৰ বয় বস্তু লৈ তেওঁলোকৰ যি বিভিন্ন ঠাইলৈ তেওঁলোকে ৰাওনা হৈছে আৰু ইতিমধ্যে তেওঁলোকে আঁতৰি আহিছে। আমি নিউজ লাইভৰ দৰ্শকক এই দৃশ্য দেখুৱাইছোঁ, উৰিয়ামঘাটৰ দৃশ্য। ইয়াত শ গাড়ী এনেধৰণে ইয়াত শাৰী পাতি আছে আৰু নগাঁও, ৰূপহী, ধিং ইত্যাদি অঞ্চলৰ পৰা গাড়ীসমূহ আহিছে আৰু ইয়াত থকা যিসকল লোক এই লোকসকলো তেওঁলোকৰ সেই নগাঁও, ধিং, ৰূপহীলৈ গৈছে এই লোকসকল। আৰু ইতিমধ্যে উৰিয়ামঘাট আৰক্ষী থানাৰ সন্মুখত আৰক্ষীয়ে এই গাড়ীসমূহ ক'ৰ পৰা আহিছে, ক'লৈকে যাব, এই সম্পূৰ্ণ তথ্য তেওঁলোকে লিপিবদ্ধ কৰিছে। আৰু ইতিমধ্যে দেখা গৈছে যে বন বিভাগৰ এই জাননীৰ পিছত দেখা গৈছে যে এই সীমান্ত অঞ্চলত গিজগিজাই থকা যি বেদখলকাৰী এই বেদখলকাৰী ইতিমধ্যে সন্দেহজনক লোকসকল ইতিমধ্যে তেওঁলোকে বিভিন্ন গাড়ী মটৰেৰে তেওঁলোকৰ নিজৰ বয় বস্তুসমূহ তেওঁলোকে এনেধৰণে গাড়ীত লৈ ইতিমধ্যে ৰাওনা হৈছে। আৰু আমাৰ হাতত পোৱা তথ্য অনুসৰি আমি নিউজ লাইভক তথ্য অনুসৰি আমি জানিব পাৰিছোঁ যে এতিয়াও বহু লোকে এই সীমান্তত আছে, তেওঁলোকে কিন্তু ঘৰ দুৱাৰ আদি তেওঁলোকে ভঙা নাই, অৰ্থাৎ তেওঁলোকে বয় বস্তুখিনিহে কেৱল ইয়াৰ পৰা স্থানান্তৰিত কৰিছে। গতিকে এই ক্ষেত্ৰত প্ৰশাসনে এক গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি সকলোৱে আশা কৰিছে। আৰু স্বাভাৱিকতে ইতিমধ্যে দেখা গৈছে যে প্ৰশাসনৰ যি জাননী, অসমৰ মুখ্যমন্ত্ৰীয়ে যিধৰণে কঠোৰভাৱে কৈছিল যে ইয়াৰ পৰা অবৈধ নাগৰিকসকল কোনোপধ্যেই থাকিব নোৱাৰিব, তেওঁলোক ইয়াৰ পৰা বিতৰণ হ'বই লাগিব, সেই নিৰ্দেশৰ পিছতে বন বিভাগৰ তৎপৰতা দেখা গৈছে। আৰু বন বিভাগে এক জাননী জাৰি কৰাৰ পিছত ইতিমধ্যে দেখা গৈছে যে এই লোকসকলেও তেওঁলোকে ইয়াৰ পৰা যাবলৈ বাধ্য হৈছে। ইতিমধ্যে দিনে নিশাই শ গাড়ীৰে এই অঞ্চলৰ পৰা তেওঁলোক বিভিন্ন ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ গৈছে। এতিয়া ক'ত গৈ তেওঁলোকে থিতাপি ল'ব সেই ক্ষেত্ৰত চাগে প্ৰশাসনে নিশ্চয় ইয়াৰ এক তদন্ত কৰিব। গতিকে আমি নিউজ লাইভৰ দৰ্শকক দেখুৱাইছোঁ উৰিয়ামঘাট থানাৰ সন্মুখৰ এইসমূহ দৃশ্য। ইতিমধ্যে আমি শ গাড়ী বুলি ক'লেও ভুল হ'ব, হয়তো 1000 গাড়ী ইয়াত এনেকৈ লাইন পাতি আছে, শাৰী পাতি আছে। আৰু এটা কথা ক'ব লাগিব যে অসম নাগালেণ্ড সীমান্তৰ যি ৰেংমা সীমান্তত হাজাৰ লোকে অবৈধভাৱে তেওঁলোকে বেদখল কৰি আছিল। ইতিমধ্যে এই হাজাৰ যিসকল বেদখলকাৰী আছে, যিসকল সন্দেহযুক্ত নাগৰিক বুলি ইতিমধ্যে প্ৰায় এক অভিযোগ উত্থাপন হৈছে, সেই লোকসকলে ইতিমধ্যে এই অঞ্চলৰ পৰা ইতিমধ্যে ৰাওনা হ'বলৈ ধৰিছে আৰু তেওঁলোকে ইতিমধ্যে বয় বস্তু লৈ ইয়াৰ পৰা কিন্তু যোৱা আমি পৰিলক্ষিত হৈছোঁ।